ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ এখন মঞ্চ বিগত প্ৰায় এটা দশক ধৰি আমি অসম লোকসেৱা আয়োগৰ যি দুৰ্নীতি অন্যায় আৰু যিটো পৰীক্ষা ব্যৱস্থাত হোৱা যিখিনি আখুৱা তাৰ বিৰুদ্ধে আমি যুঁজি আহিছোঁ আৰু অসম লোকসেৱা আয়োগৰ যি বিয়াগুম কেলেংকাৰী হৈছিলে সেই সময়ৰ ৰাকেশ পালৰ অধ্যক্ষতাত সেই সময়ৰ কেলেংকাৰী আপোনালোকে জানে সেই সময়ৰ কেলেংকাৰীবিলাকৰ মানুহবিলাকে এতিয়াও দোষী সাব্যস্ত হোৱা নাই বা সেই মানুহবিলাকৰ বহুতে এতিয়া চাকৰি কৰি আছে গোচৰবিলাকে বৰ্তমান এনেকুৱা পৰ্যায় পাইছেগৈ হয়তো আমি বা আপোনালোকৰ যিবিলাক মানুহে এই গোচৰবিলাক সাধাৰণতে ফ'ল' কৰি থাকে যিবিলাকে চাই থাকে সেই মানুহবিলাকো হয়তো ধৰিব নোৱাৰে যে কোনখিনি মানুহ গ্ৰেপ্তাৰ হ'ল বা কোনখিনি মানুহে চাকৰি ঘূৰাই পালে 2013 বেটছত 241জনে নিযুক্তি পাইছিলে আৰু 2014 যিটো বৰ্ষ আছিলে তাত 180জন প্ৰাৰ্থীয়ে ACS APS আৰু অন্যান্য সেৱালৈ বাছনিভুক্ত হৈছিলে এতিয়া আজি আমাৰ গোটেই যিখিনি আমাৰ প্ৰেছ মিটৰ যিখিনি থাকিব বক্তব্য এই কথাখিনি মূলতে যোৱা 20 আগষ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায় দিছিলে সেই ৰায়টোৰ ওপৰতে আমাৰ গোটেই কথোপকথনখিনি মূল থাকিব এতিয়া কথাটো হৈছে যে যোৱা 20 জুন 2025 দিনা কি হৈছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায় হৈছিলে আৰু এই ৰায়টোক আনকি সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব বেদনাদায়ক বুলি কৈছিলে কি হৈছিলে যোৱা 20 জুন 2025 বৰ্ষৰ দিনা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক সময়ত যিটো কেলেংকাৰীৰ যি প্ৰায় 50জনৰো অধিক বিষয়াক গ্ৰেপ্তাৰ কৰি পেলাই তেওঁলোকক নিলম্বন কৰিছিলে এই নিলম্বন কৰা মানুহখিনি তেওঁলোকৰ চাকৰিৰ পৰা বৰখাস্ত কৰিছিলে এই বৰখাস্ত কৰা মানুহখিনিৰ যিটো বৰখাস্তকৰণৰ তেওঁলোকৰ নিৰ্দেশ আছিলে এই নিৰ্দেশবিলাক উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিলে ডিসচাৰ্জ অৰ্ডাৰবিলাক খাৰিজ কৰিছিলে আৰু তেওঁলোকৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিলে আৰু এই ৰায়ে আচলতে অসমৰ যিটো প্ৰশাসন ব্যৱস্থা শাসন ব্যৱস্থাক আচলতে কঁপাই তুলিছিলে কিয়নো বক্ৰপথেৰে বাছনিভুক্ত হৈ ঠগ প্ৰবঞ্চনাৰে বাছনিভুক্ত হৈ সেই মানুহবিলাক গ্ৰেপ্তাৰ হৈছিলে আৰু গ্ৰেপ্তাৰ হোৱা মানুহবিলাকৰ আচলতে চাকৰি সেইদৰে চৰকাৰে বৰখাস্ত কৰিছিলে আৰু যোৱা 20 জুনৰ সেই যিটো ৰায় আছিলে সেই 20 জুনৰ ৰায়ত কি কৰিছিলে বিৰুদ্ধে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰে আবেদনো কৰিছিলে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু একো সিদ্ধান্ত গ্ৰহণ হোৱা নাই এতিয়া কথাটো হৈছে যে 20 জুনৰ ৰায়ৰ পিছত শেহতীয়াকৈ চৰকাৰে প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে এই ৰায় খুব বেদনাদায়ক সেই ৰায় খুব বেদনাদায়ক বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে আৰু তাৰ পাছত তেখেতে ক'লে যে আমি প্ৰথম অৱস্থাত তেখেতে ক'লে যে আমি এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আমি আপিল কৰিম উচ্চতম ন্যায়ালয়ত আপিল কৰিম বুলি ক'লে কিন্তু পৰৱৰ্তী সময়ত খুব নাটকীয়ভাৱে তেখেতে আহি পেলাই ক'লে তাৰ 3 দিনমান পিছত তেখেতে বক্তব্য দি ক'লে যে এই ৰায় আচলতে আমি যি ধৰণে ভাবিছোঁ বৰ্তমান সময়ত আমাৰ যিখিনি আইনী বিশেষজ্ঞ চালি জাৰি দেখিছোঁ যে এই ৰায়ৰ বাবে আমি উচ্চতম ন্যায়ালয়ত যাব নালাগে খুব ৰহস্যজনক লাগিছিলে আমাৰ সেই সময়ত তেওঁৰ কথাখিনি তেওঁ কৈছে আমি যাব নালাগে আচলতে বঞ্চিত পাৰ্টিসকলেহে আচলতে উচ্চতম ন্যায়ালয়লৈ যাব লাগিব কাৰণ এই ৰায়টোৱে আচলতে কাকো বিশেষ ধৰণৰ সুবিধা দিয়া নাই যিসকল মানুহৰ প্ৰবেশ্যন পিৰিয়ড অৰ্থাৎ যিবিলাক ACS আৰু APS বিষয়া থাকে তেওঁলোকৰ যেতিয়া 2 বছৰ হৈ যায় তেতিয়া তেওঁলোকৰ প্ৰবেশ্যন পিৰিয়ড এটা শেষ হয় অৰ্থাৎ যিসকলৰ প্ৰবেশ্যন পিৰিয়ড আপোনাৰ শেষ হৈছিলে গ্ৰেপ্তাৰ কৰাৰ পিছত চাকৰিৰ পৰা বৰখাস্ত কৰাৰ সময়ত